নৃশংস বৰ্বৰতা হত্যাকাণ্ড সংঘটিত হৈছে। যোৱা 23 তাৰিখে নিশা প্ৰায় 11মান বজাত কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কাকতিবাৰী হাবি গাঁৱৰ একেখন গাঁৱতে সকাম খাবলৈ যোৱা 50ৰ ঊৰ্ধৰ মহিলাগৰাকীক নৃশংসভাৱে হত্যা কৰি ধৰ্ষণ কৰিছিল। যোৱাকালি নিশা কাকতিবাৰী আৰক্ষী থানাই দোষীক কৰায়ত্ব কৰি কাকতিবাৰী আৰক্ষী থানাত জব্দ কৰি থৈছে। আৰু আজি গাঁৱৰ ৰাইজ ওলাই আহিছে আৰু গাঁৱৰ ৰাইজে দাবী উত্থাপন কৰিছে। দোষীক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ কথা তেখেতলোকে উল্লেখ কৰিছে। আজি তেখেতলোকৰ পৰিয়ালৰ লোকসকলে ওলাই আহি তেখেতক দাবী কৰিছে যি দোষী তেখেতক কঠোৰতকৈ কঠোৰ শাস্তি বিহাৰ কাৰণে তেখেতলোকে ওলাই আহিছে। আৰু এক অভাৱনীয় পৰিস্থিতি আজি বিৰাজ কৰিছে, যিহেতুকে তেখেতলোকৰ খুব নিশ্চয়কৈ হ'ব। তেখেতলোকৰ পৰিয়ালৰ এজন লোক যিহেতু হেৰাই গৈছে, তেওঁলোকে খুব উজাৰিছে। আজি কাকতিবাৰী থানাত সমবেত হয় আৰু এনেধৰণৰ ঘটনা যে পুনৰ সংঘটিত নহ'ব তাৰ কাৰণে তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষী প্ৰশাসনৰ সজোৰে দাবী উত্থাপন কৰিছে। অনাগত দিনত এনেধৰণৰ ঘটনা পুনৰ সংঘটিত নহয় তাৰ কাৰণে চৰকাৰ তথা আৰক্ষী প্ৰশাসনক আজি ইয়াৰ জৰিয়তে মই দাবী উত্থাপন কৰিব বিচাৰিছোঁ। এনেধৰণৰ নৃশংস হত্যাকাণ্ড বা এনেধৰণৰ ধৰ্ষণ কাৰ্য যাতে এই অঞ্চলত নহয় তাৰ কাৰণে চৰকাৰ প্ৰশাসনৰ লগতে জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ। এক নিৰ্লজ্জ কাণ্ড আমাৰ চৰাইদেউ জিলাৰ কাকতিবাৰী থানা অন্তৰ্গত কালি সংঘটিত হৈছে। আমি লাজ পাইছোঁ এজন 50 বছৰ ঊৰ্ধত মহিলাক মৰিয়াই হত্যা কৰাৰ পাছত তাক ৰেপ কৰি চুচুৰাই বহু দূৰ মৃতদেহ বহু দূৰলৈ পেলাই থোৱা যি কাণ্ডক আমি লজ্জান্বিত অনুভৱ কৰিছোঁ আৰু এই ক্ষেত্ৰত তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত কৰি দোষীক যাতে কোনো পধ্যেই আইন সুৰংগালৈ ওলাই যাব নোৱাৰে তাৰে ব্যৱস্থা কৰিব লাগে। আৰু অসম শ্ৰেণী ছাত্ৰ সন্থা মজিয়াৰ পৰা এটা কথা কৈছোঁ, এনেকুৱা ধৰণৰ জঘন্য কাণ্ডৰ যাতে এই এৰিয়াটোত আৰু পুনৰ সংঘটিত নহয় তাত এক দৃষ্টান্তৰ শাস্তি প্ৰদান কৰি যাতে আমি এক সকাহ দিব পাৰে সেই কথাটো আমি কিন্তু এই সংবাদ মাধ্যমৰ জৰিয়তে অৱগত জনাব বিচাৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।